সময়বোৰ তেনেকৈ সাঁচি ৰাখিছোঁ জানেনে, ভিডিঅ' আকাৰে ফটোৰ সৈতে। আচলতে সময় ধৰি ৰাখিব পৰা পদ্ধতিটো হ'ল ফোনটো, আৰু ফোনতে আচলতে সকলোখিনি কৰি ৰাখিব পাৰি। মই বিশেষকৈ ফোনত যিহে মই ফেচবুকত হওক ইউটিউবত হওক ফটো বা ভিডিঅ'ৰ সৈতে মই মোৰ সময়বোৰহে মই ধৰি ৰাখোঁ। আচলতে সময় ধৰি ৰখাৰ আৰু মোৰ পদ্ধতিটো আচলতে সেইটো কাৰণে মই যিমান পাৰোঁ আৰু ফটো ভিডিঅ' তেনেকৈ কৰি ৰাখোঁ। আৰু এইফালে যে দেখিলে সেয়া হ'ল আমাৰ একদম পাপাৰ ককাই প্ৰথমজন ডাঙৰ বৰ্তা হয়। আৰু ভকত সকলোখিনি ভকতেই বহিলে, আৰু ভকতৰ খোৱাৰ পিছতে আচলতে সকলো ৰাইজকে দিয়া হয়। আৰু খোৱা আগত যিহেতু এটা নিয়ম থাকে, সকলোৱে সেৱা কৰিব লাগে পৰিয়ালটোৱে, আমি তেনেকৈ এবাৰ সেৱা কৰি ল'লোঁ। আৰু ধুনীয়াকৈ আচলতে দিনটোৰ পাৰ হ'ল সময়খিনি আগদিনাখনৰ পৰা। আৰু এই সকাম ভাগৰ কাৰণে আমাৰ আচলতে পৰিয়ালটোৱে এমাহমানৰ আগৰ পৰাই খুব বেছি যা যোগাৰ কৰি থকা হয়। ভকতসকল খাই আজৰি হ'ল, বাকী সকলো ৰাইজ যেতিয়া খাবলৈ বহিছে, জানেনে আমাৰ আচলতে পৰিয়ালটো বহুত বেছি ডাঙৰ হয়। কিবা এটা সকাম হওক, যিকোনো এটা অনুষ্ঠানত পৰিয়ালৰ মানুহখিনিয়ে বহুত বেছি হৈ যায়। আৰু যিমান পাৰোঁ আপোনালোকক ভিডিঅ' আকাৰে দেখাবলৈ মই চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পালে। তেনে আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে। পুনৰ লগ পোৱাৰ আশাৰে মই পূৰবীয়ে বিদায় লৈছোঁ।